পুষ্প পাৰিজাত ফুল। শাস্ত্ৰৰ মতে এই ফুলৰ সৃষ্টি হৈছিলে সমুদ্ৰ মন্থনত। দেৱৰাজ ইন্দ্ৰই এই দুৰ্লভ প্ৰজাতিৰ ফুলজোপা আনি তেওঁ বাগিচা নন্দনকাননত ৰোপণ কৰিছিল। এবাৰ নাৰদ মুনিয়ে আমোদ ল'বলৈ এই পাৰিজাত ফুল এপাহ আনি ভগৱান শ্ৰীকৃষ্ণক উপহাৰ হিচাপে দিলেহি। ফুলপাত দি তেওঁ শ্ৰীকৃষ্ণক ক'লে যে তেওঁ শ্ৰীকৃষ্ণৰ পত্নী ৰুক্মিণীক এই ফুলপাত যদি দিয়ে বহুত আনন্দিত হ'ব। শ্ৰীকৃষ্ণই বহুত সুন্দৰ কথা কৈছে বুলি ফুলপাত গৈ ৰুক্মিণীৰ হাতত অৰ্পণ কৰিলে। আনফালে নাৰদ মুনিয়ে গৈ শ্ৰীকৃষ্ণৰ দ্বিতীয় পত্নী সত্যভামাক জনালে যে ফুলপাত তেওঁ সত্যভামাৰ কাৰণেহে আনিছিলে, কিন্তু শ্ৰীকৃষ্ণই হেনো ৰুক্মিণীকহে অৰ্পণ কৰিলে। তাৰ পিছতে সত্যভামাই ঠেৰ পাতি শ্ৰীকৃষ্ণক ক'লে যে তেওঁ পাৰিজাতৰ গোটেই বৃক্ষজোপাকে তেওঁলৈ হেনো আনি দিব। শ্ৰীকৃষ্ণই বিমূৰত পৰি ভাবিবলৈ ল'লে যে ইন্দ্ৰই এই দুৰ্লভ প্ৰজাতিৰ ফুলজোপা মোকনো ক'ত দিব। সেই ভাবি ভগৱান শ্ৰীকৃষ্ণই ইন্দ্ৰৰ নন্দন কাননৰ পৰা এই ফুল চুৰ কৰি হ'লেও আনিব লাগিব বুলি স্বৰ্গলৈ বুলি গমন কৰিলে। ইফালে নাৰদ মুনিয়ে স্বৰ্গত গৈ ইন্দ্ৰক কৈ থ'লে যে আপোনাৰ এই দুৰ্লভ প্ৰজাতিৰ ফুলজোপা কিছু লোকে চুৰ কৰিবলৈ পাং পাতিছে। সেই বুলি ভাবি ইন্দ্ৰই গোটেই পোহৰি মেলি থ'লে। সেই সময়তে শ্ৰীকৃষ্ণই ফুল চুৰ কৰি আনোতেই ইন্দ্ৰৰ পোহৰিয়ে শ্ৰীকৃষ্ণক ধৰিলে আৰু ইন্দ্ৰই ভগৱান শ্ৰীকৃষ্ণ আহিছে বুলি সেইজোপা বৃক্ষ শ্ৰীকৃষ্ণক উপহাৰ হিচাপে দিলে। উপহাৰ হিচাপে শ্ৰীকৃষ্ণই লৈ আহি সত্যভামাক ক'লে, এইজোপা ফুল মই আনিছোঁ হয়, কিন্তু এটা মোৰ চৰ্ত আছে, এই ফুলজোপা মই ৰোপণ কৰিম। তাৰপিছত শ্ৰীকৃষ্ণই এই ফুল সত্যভামাৰ ঘৰৰ সীমাত ৰুই দিলে, যাতে ডালবোৰ হাৱলি ৰুক্মিণীৰ ফালেও ফুলবোৰ হাৱলি পৰে। ইয়াকে লৈ শ্ৰীমন্ত শংকৰদেৱে পাৰিজাত হৰণ নামৰ নাটকখন ৰচনা। দেখিছেনে দিনৰ ভাগত যেতিয়া ফুলজোপা ফুলিবলৈ লয় এনেদৰে ফুলজোপা ইমান ধুনীয়াকৈ হিলি থকা দেখা যায়। দিনত কলিটো হিলিলেই আপোনালোকে গম পাব যে ফুলপাহ ৰাতিলৈ মেল খাব। আৰু সন্ধিয়া মই টাউনলৈ গৈছিলোঁ, আহি দেখিলোঁ যে 7 মান বাজিলে কিন্তু ফুলপাহ মেল খোৱা নাই, মানে অকণমান হেৰি হৈ আছিলে। তাৰ পাছতে মই ভাবিলোঁ ধূপ ধূনা এডাল জ্বলাই দিওঁ, কাৰণ বিশ্বাসেই মিলয় হৰি বুলি যে কয় কথাষাৰ, ইয়াৰ প্ৰমাণ মই আগতেও পাইছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাইছে যদি গম পাব। আহিলৈ খুব সুন্দৰকৈ ধূপডাল জ্বলাই দিলোঁ, ভৰি হাতকেইটা ধুই লৈ ধূপ ধূনা এডাল জ্বলাই দিওঁ বোলো, অকণমান সেৱা সৎকাৰ কৰি দিওঁ। যিহেতু এইবিলাক বহুত আপুৰুগীয়া বস্তু বুলি কয় ন, সেইকাৰণে ভাবিলোঁ ধূপডাল ধুনীয়াকৈ জ্বলাই দিওঁ। আৰু দেখিছে ধূপডাল ধুনীয়াকৈ জ্বলাই লৈ অকণমান সেৱা কৰি দিছোঁ। আৰু মই যিহেতু নাছিলোঁ, মই টাউনত আছিলোঁ আৰু পাহৰি গৈছিলোঁ পটককৈ, আহি লৈ চালোঁ দেখোন ফুলপাত ফুলাই নাই। তাৰপাছত এয়া ধূপ চুপ একদম লগাই দিছোঁ। আৰু গৰমো বহুত পৰিছে এইকেইদিনত, গৰমৰ বাবে একদম ক'বলৈ বাকী নাই। আৰু দেখিছেনে এই ফুলপাত এতিয়া লাহে লাহে মেলিব আৰু মানে মেল খাব আৰু মানে আগতে ইমানটো চাইজতে আছিলে, এতিয়া দেখিবচোন আপোনালোকে কিমান ধুনীয়াকৈ একদম মেল খাই যাব। মোৰ আকৌ টাবটো চেঞ্জ কৰিব লাগে, মই কৰাই নাই এইবছৰ, আৰু মানে বিশেষ মানে সময় মিলাব পৰা নাই। আৰু দেখিছেনে প্ৰথমৰ অংশটোতে চক্ৰপাত কি ধুনীয়াকৈ ওলাই আহে। আৰু আমাৰ লগৰবিলাকেও আহে আৰু পাৰিজাত যোনদিনাখনি ফুলে চাবলৈ বহুত লোক আহে। নাইকৈ মোৰ 3-4টা হ'লেও লোক আহিবই। প্ৰথমবাৰ ফুলোতেতো বহুত আহিছিলে, গাঁৱৰ ইমূৰৰ মানুহো আহি পাইছিলেহি, কিন্তু তাৰ পাছৰ বাৰৰ পৰা 1-2টা হ'লেও মানুহ আহেই। ফুলপাত ধুনীয়াকৈ মেলিবলৈ লৈছে। ইয়াত দেখিছেনে শংখ আকৃতিটো ইমান ধুনীয়া লাগিছে, আপোনালোকে ভালকৈ লক্ষ্য কৰিব। তাৰপিছত দেখিছেনে ৰুণু বাইদেউহঁত আহিছে, ফুফুদেহাহঁত আহিছে, লগতে ছাৰ আহিছে। ৰুণু বাইদেউ হৈছে মানে আমাৰ LP স্কুলৰ বাইদেউ আছিলে, আৰু এতিয়া তেওঁলোকেও ফুল চাবলৈ আহিছে দেই। তেওঁলোকে আকৌ এবাৰ চোৱা নাছিলে আমাৰ ঘৰত আগত ফুলোতে। এইবাৰ মায়ে আকৌ বোলে ক'ল্ড ড্ৰিংকছ অকণমানৰ যোগাৰকে কৰোঁ, যিহেতু দিনত তেওঁলোকৰ ঘৰত আমি পায়স চায়স খাই আহিলোঁ। তাৰপিছত চব বহি আছে দেখিছেনে, আমাৰ পণ্টল আহি পাই গৈছেহি। আমি আকৌ আমাৰ নতুন ঘৰটো লোৱাই নাই দেই, অলপ কাম বাকী আছে, কেঁচা ঘৰটোতে আছোঁ আৰু আমি। এয়া দেখিছেনে ফুলপাত মেল খাবলৈ ধৰিলে ৰাতি 8:30 মান বজাত, ইমানটোমান চাইজ হৈছে। আৰু শংখ চক্ৰ আৰু পদ্ম আৰু গদা আকৃতিটো আপোনাক কেতিয়া হ'ব বাৰু মই জনাই থাকিম, ভিডিঅ'টো আপোনালোকে চাই যাওক। তাৰ মাজতে দেখিছেনে ফুলৰ লগত মই অলপ ফটো চটো মাৰিলোঁ। আৰু ফুলপাত বহি থাকিলে মানে টোপনিও নধৰে সেইদিনাখনি, মানে কি কৰিম কি নকৰিম লাগে। গোন্ধও মানে ইমান ধুনীয়া গোন্ধ। আৰু ইয়াত দেখিছেনে ফুলপাত মানে আপোনাক বহুত ৰিলেক্স দিব, মানে এনেকুৱা ফুলে যদি আপোনালোকৰ ঘৰত ফুলে ক'বলৈ বাকী নাই। নিজে ফুলিলেহে গম পাব। মই 4-5 বছৰ ৱেইট কৰি ফুলাব পৰা নাছিলোঁ, তাৰপাছত ফুলিলে। ফুলাৰ পাছতে ইমান ধুনীয়া ধুনীয়াকৈ একদম ফুলিছে, প্ৰত্যেক বছৰে ফুলি আহিছে মোৰ পিছে পুৰণা গছজোপা এজোপা নহয়, সিজোপা পুৰণা গছজোপা আছে, মই ৰিপৰ্টিং কৰিব পৰা নাই কাৰণে সেইজোপাত ফুল দিয়া নাই, কিন্তু তাৰে এইবোৰ পুলি পোখাবোৰে মানে এইজোপাই বহুত ফুল দি আছে। এইবাৰ কলি 3টা লাগিছিলে পোনপ্ৰথমে, যিহেতু এইকেইদিন বহুত গৰম পৰিলে তাৰ কাৰণে লাগি কলি 2টামানটো মানে মৰহি পৰি গ'ল। আৰু মানে বহুত ধুনীয়া লাগিছে আৰু দেই ফুলজোপা, ক'বলৈ বাকী নাই। আপোনালোক বহুতে মোক কৈ থাকে যে পুলি লাগে, পুলি মোক যদি কোনোবাই অৰ্ডাৰ দিয়ে তেতিয়াহে মই মানে কাৰোবাক পুলিবোৰ প্ৰস্তুত কৰি দিওঁ। এনেই মই কাটিং কৰি পুলি বনোৱা নাই, মানে বনালেও মানে থ'বলৈ জেগা নহয়, যিহেতু আপডাল কৰিব নোৱাৰি ইমান পুলি বনালে। সেইকাৰণে মই পুলি ধৰিব লাগে, আৰু ফুলি থকা ছিজনততো আমি মানে পুলিবোৰ নধৰোৱেই, ফুলি শেষ হোৱাৰ পিছতহে ধৰোঁ। মানে যিহেতু এইটো জুলাই মাহতে ফুলিবলৈ লয়, জুলাইৰ পৰা
আপোনাৰ অক্টোবৰ মানলৈকে ফুলিব আৰু ভাদ মাহত বেছিকৈ ফুলা দেখা যায়। শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি এনেকুৱা অকেজনবোৰত বেছিকৈ ফুলাটো দেখিবলৈ পোৱা যায়। আপোনালোকক এনেকুৱা পুলি লাগিলে মোক যোগাযোগ কৰিবলৈ নাপাহৰিব। মই শিৱসাগৰৰ হয় আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে জনাব। মই কাহিনীটো ক'লোঁ যে কেনেকৈ পাৰিজাত ফুলৰ সৃষ্টি হ'ল, কি হ'ল। আপোনালোকে ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই। অন্য এটা ভিডিঅ' খেতি আকৌ লগ পাম। এয়া দেখিছেনে, যোনদিনাখনি ৰাতিপুৱা মৰহি যায় সেইদিনাখনি গদা আকৃতি লয়, মানে শংখ, চক্ৰ, গদা, পদ্ম। আপোনালোক সকলোৰে মনৰ আশা পূৰণ হওক। আজিলৈ আহিছোঁ, বাই। আৰু যোৱাকালি দেখিছেনে, একেটা সঁচে জোনেমতী বাইদেউহঁতৰ ঘৰতো এপাহ ফুলিছে, আমাৰ ঘৰতো ফুলিছে, মানে ককাই ভাই একেলগে ফুলিছে। তেওঁলোককো আকৌ মানে পুলিটো মই দিছিলোঁ, আজি 5 বছৰমান পুলি ধৰি দিছিলোঁ, দেখিছেনে কাটিং কৰি। তেওঁলোকৰ ঘৰত আকৌ 5 বছৰ মূৰতে ফুলিছিলে। ইয়াৰ আগত ফুলিছিলে যদিও মানে কলিটো সৰি গ'ল, 5 বছৰৰ মূৰত ফুলিছে। কিমান মিল চাওকচোন, দুই ঘৰত মানে একেজোপা ফুলেই একেদিনাখনিয়ে ফুলিছে দুই ঘৰত, মানে সেইবোৰ আপোনালোকে লক্ষ্য কৰিব। আজিলৈ আহিছোঁ দেই, তেনেহ'লে বাই।